ছাৰ বাইদেউসকল আপোনালোকৰ পৰৱৰ্তী মুৰ্গী বানজ কিমানকৈ বৃদ্ধি পাব ইয়াকে লৈ আপোনাৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ তেওঁলোকৰ যি প্ৰতি 6 মাহৰ সূচকাংকৰ ভিত্তিত আপোনালোকৰ মুৰ্গী বানজ বৃদ্ধি হয় সেয়েহে এয়া আপোনালোকৰ বাবে এপ্ৰিল মাহৰ সূচকাংক কিমান বৃদ্ধি পাইছে সেয়া প্ৰকাশ পাইছে। ইয়াত চাব ডেটটো দিনাংক যোৱা 30 তাৰিখ 5 মাহ 2025 তাৰিখৰ একেবাৰে শেহতীয়া খবৰ আৰু এই খবৰৰ ভিত্তিত এপ্ৰিল মাহৰ যি সূচকাংক সেয়া আপোনাৰ বৃদ্ধি পাইছে আৰু এয়া বৃদ্ধি পাইছে এয়া চাব 0.5 বৃদ্ধি হৈ এয়া আপোনাৰ 143.5 হৈছেগৈ আৰু তেনে ক্ষেত্ৰত মে আৰু জুন মাহ এই দুটা মাহৰ সূচকাংক আপোনালোকৰ প্ৰকাশ পাবলৈ বাকী আছে। এপ্ৰিল মাহলৈকে আপোনালোকৰ সূচকাংক 143.5 যি হৈছে তাৰ ভিত্তিত এতিয়ালৈকে আপোনালোকৰ মুৰ্গী বানজ 57.47 হৈছে। তাৰ মানে আজিৰ তাৰিখত আপোনালোকৰ মুৰ্গী বানজ প্ৰায় 2.5% বৃদ্ধি পাইছে। তেনে ক্ষেত্ৰত এয়া চাব আপোনালোকৰ স্ক্ৰীনত মে আৰু জুন এই দুটা মাহৰ সূচকাংক প্ৰকাশ পাবলৈ বাকী। তেনে ক্ষেত্ৰত আশা কৰা গৈছে যে পৰৱৰ্তী জুন মাহত আপোনালোকৰ আকৌ 3% যি মুৰ্গী বানজ বৃদ্ধি পাব এয়া আপোনালোকে পোনে পোনে অহা ছেপ্টেম্বৰ অক্টোবৰ মাহত লাভ কৰিব। আকৌ 3% আপোনালোকৰ মুৰ্গী বানজৰ বাট প্ৰশস্ত হৈছেগৈ।